গুৱাহাটীৰ এখন নতুনকৈ যি নৱনিৰ্মিত উদ্যান সেই উদ্যানখন 20 জানুৱাৰীত মুকলি কৰা হ'ব ৰাইজৰ বাবে আৰু ইতিমধ্যেই নিশাৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে জিএমডিৰ যিগৰাকী মন্ত্ৰী অশোক সিংঘাল তেখেতৰ নেতৃত্বত এটা বিষয়ববীয়াৰ দলে গোটেই ব্যৱস্থাপনা লগতে পাৰ্কখন কেনেধৰণে নিৰ্মাণ কৰা হৈছে ইয়াৰে ব্যৱস্থাৱলী ৰাইজৰ বাবে কি কি থাকিব সেইসমূহ পৰিদৰ্শন কৰিছে আৰু পৰিদৰ্শন কালতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে যেনেধৰণৰ ইয়াতে নৈসৰ্গিক পৰিৱেশৰ এক তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে বা নৈসৰ্গিক শোভা ইয়াতে উপভোগ কৰিব পাৰিব ৰাইজে সেই সকলো যিসমূহ পৰিকল্পনা সেই পৰিকল্পনাসমূহ গ্ৰহণ কৰা হৈছে মই যেহেতু পাৰ্কৰ চৌহদত আছোঁ মই কিছু দৃশ্যাংশ পোনপ্ৰথমে দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ এয়া হৈছে পাণবজাৰৰ যিখন নৱনিৰ্মিত উদ্যান আৰু এই অংশটো 20 জানুৱাৰীত মুকলি কৰা হ'ব ৰাইজৰ বাবে আৰু মুকলি কৰাৰ পাছতেই এক সুন্দৰ নৈসৰ্গিক পৰিৱেশৰ আমেজ ল'ব পাৰিব গুৱাহাটীবাসীয়ে সতীৰ্থ কাকলি যেহেতু আছে কাকলিৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ আৰু আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু ইতিমধ্যে জনাইছোঁ যে 36 কোটি টকা ব্যয় সাপেক্ষে এই যিখন পাৰ্ক আছে সেই পাৰ্কৰ অংশটো নিৰ্মাণ কৰা হৈছে ইতিমধ্যেই প্ৰায় কাম সম্পূৰ্ণ হৈছে প্ৰায় 99% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যেই যিসমূহ যাৱতীয় ব্যৱস্থা যেহেতু মুকলিৰ বাবে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাসমূহ ইতিমধ্যে লোৱা হৈছে ইয়াতে এটা সভাগৃহ আছে মই যদি সম্ভৱ হৈ দেখুৱাবলৈ চেষ্টা কৰিম এটা সভাঘৰ আছে যদি কিবা অনুষ্ঠান থাকে সেই অনুষ্ঠানসমূহ সেই সভাঘৰত অনুষ্ঠিত কৰিব পাৰিব আৰু খুব সুন্দৰ এটা পৰিৱেশৰ মাজত ৰাইজে যাতে ইয়াতে সময় অতিবাহিত কৰিব পাৰে তাৰ বাবে সকলো ব্যৱস্থা ইয়াতে গ্ৰহণ কৰা হৈছে মই উল্লেখ কৰিব বিচাৰিছোঁ যে যেহেতু গুৱাহাটীত বিভিন্ন স্থানত পাৰ্ক নিৰ্মাণৰ ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰিছে জিএমডি লগতে অসম চৰকাৰৰ তৰফৰ পৰা যাতে গুৱাহাটীৰ যি পৰিৱেশ সেই পৰিৱেশৰ শোভা উপভোগ কৰিব পাৰে গুৱাহাটীবাসীয়ে মহানগৰবাসীয়ে মুকলি ঠাই যিহেতু কিছু পূৰ্বতে তেনেধৰণৰ দেখিবলৈ যোৱা নাছিলে তাৰ পৰিপ্ৰেক্ষিততে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে যে গুৱাহাটীৰ বিভিন্ন স্থানত এনেধৰণে মুকলি ঠাই নিৰ্মাণ কৰি দিব বা পাৰ্ক নিৰ্মাণ কৰি দিব উদ্যান নিৰ্মাণ কৰিব আৰু সেই উদ্যানত গুৱাহাটীবাসীয়ে এক সময় অতিবাহিত কৰিব পাৰিব তাত সুন্দৰ পৰিৱেশৰ আমেজ ল'ব পাৰিব এয়া সেই নতুন পৰিকল্পনাৰ এটা অংশস্বৰূপে পাণবজাৰৰ যি পুৰণি ডিচি বাংলো আছিলে সেই ডিচি বাংলোৰ ঠাইত এই যিখন পাৰ্ক সেই পাৰ্কখন নিৰ্মাণ কৰা হৈছে ইতিমধ্যেই মই জনাইছোৱে যে যিসমূহ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে আহি সকলো দিশসমূহ পৰিদৰ্শন কৰিলে আৰু লগতে যি ধৰণে মুকলি কৰা হ'ব সেই মুকলি কৰাৰ পৰিকল্পনা তেওঁলোকে বুজ লৈছে আমি আন এটা অংশ যদি দেখাব বিচাৰোঁ যে এই যিটো অংশ আছে এই অংশটো ইতিমধ্যে যিহেতু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আন এটা অংশ আছে যে যিটো CGM কোৰ্টৰ পৰা CGM আদালতৰ পৰা ৰপৱেৰ যি ব্যৱস্থা আছে সেই ৰপৱেৰ অংশলৈকে আন এটা অংশ নিৰ্মাণৰ ইতিমধ্যে পৰিকল্পনা কৰিছে সেই ভাগটো অতি শীঘ্ৰে কাম আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সেই অংশটো হ'লেও এক সুন্দৰ পৰিৱেশৰ শোভা গুৱাহাটীবাসীয়ে ল'ব পাৰিব অৰ্থাৎ গুৱাহাটীৰ জনতাই বৰ্তমান ইয়াতে ৰপৱে আছে ৰপৱেৰ কাষতে এনেধৰণৰ এখন সুন্দৰ পাৰ্কত বহি সময় অতিবাহিত কৰিব পাৰিব এনেধৰণে আন কেইবাটাও প্ৰকল্পৰ কথা তেখেতে উল্লেখ কৰিছিলে যেতিয়া পৰিদৰ্শন কৰিছিলে অন্যফালে যদি আমি চাব যাওঁ গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন নৱনিৰ্মিত সেতু সেই সেতুৰ এটা অংশ অৰ্থাৎ ফাঁচী বজাৰৰ পৰা ভৰলুমুখৰ যিটো অংশ আছে সেই অংশটো 29 ফেব্ৰুৱাৰীত মুকলি কৰাৰ কথা ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ পৰিদৰ্শন কালতে উল্লেখ কৰিছে আৰু সকলো যদি ঠিকে থাকে বা যিসমূহ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে মুকলিৰ বাবে সেইসমূহ যদি ঠিকে থাকে হয়তো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি সেই যিখন সেতু আছে সেই সেতুখনৰ অংশটো মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব আনফালে যদি আমি চাব যাওঁ ৰাজভৱনৰ সমীপৰ যিটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ যিখিনি মুকলি ঠাই আছে সেই ঠাইখিনিতো এক উদ্যান নিৰ্মাণৰ প্ৰকল্প ইতিমধ্যে গ্ৰহণ কৰা হৈছে সেই কামো বৰ্তমান জিএমডিৰ অধীনত অব্যাহত আছে সেইসমূহ অতি শীঘ্ৰে মুকলি হ'ব বুলিও বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে এই মুহূৰ্তত মই পুনৰবাৰ দৃশ্যাংশ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে পাণবজাৰৰ যিখন নৱনিৰ্মিত উদ্যান আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে যাৱতীয় যিসমূহ ব্যৱস্থা সেই ব্যৱস্থাসমূহ ইতিমধ্যে গ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি কৰা হৈছে সুন্দৰ এটা পুখুৰী আছে সেই পুখুৰীৰ কাষতে বহি গুৱাহাটীবাসী বা ইয়ালৈকে যিসমূহ ৰাইজ ইয়ালৈকে আহিব সেই লোকসকলে সুন্দৰ পৰিৱেশৰ শোভা ল'ব পাৰিব নৈসৰ্গিক পৰিৱেশৰ মাজতে সময় অতিবাহিত কৰিব পাৰিব তেনেধৰণৰ এক পৰিকল্পনা গ্ৰহণ কৰিয়েই এই গোটেই ব্যৱস্থাৱলী লোৱা হৈছে বা পাৰ্কখন নিৰ্মাণ কৰা হৈছে
আছে আমি যদি আনফালে উল্লেখ কৰিব বিচাৰিছোঁ যে মুকলি ঠাই গুৱাহাটীত যথেষ্ট অভাৱ যাৰ ফলত গুৱাহাটীবাসীৰ বিভিন্ন সমস্যা আৰু সেয়া আছিল পাণবজাৰৰ পৰা পোনপটীয়া সমাচাৰ হিৰুল এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ